নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুসকল, এটা গুড নিউজ আহিছে। গুড নিউজটো কি? আপোনালোকে যদি ঘৰৰ বাবে এপ্লাই কৰিছিলে 2025ত PM আৱাস যোজনা ৱেবছাইটত, তো আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে। আপোনালোকে বহুতে টকা পোৱা নাই এতিয়ালৈকেও, তো বহুতে মোক কমেণ্ট কৰি আছে যে দাদা আমাৰ টকা কেতিয়া সোমাব। তো এটা নটিচ আহিছে PM আৱাস যোজনা ৱেবছাইটত। নটিচটো এইটোৱে যে আপোনালোকে যিসকলে এপ্লাই কৰিছিলে সিহঁতে যিসকলৰ ভেৰিফিকেশ্যন হৈছে সিহঁতে টকা লাভ কৰিব। ফেব্ৰুৱাৰী নতুবা মাৰ্চ মাহতে টকা লাভ কৰিব। তো আপোনালোকে দেখিছে যে CM ছাৰে ডিচেম্বৰত 9 তাৰিখতে মানে ঘৰত টকা দিছিলে PM আৱাস যোজনা আঁচনিৰ। যিসকলে 2023-24 বৰ্ষৰ হোল্ড কৰি ৰাখিছিলে, 2025ত 9 ডিচেম্বৰতে যিটো প্ৰগ্ৰাম কৰিছিলে নিশ্চয় চাইছে সকলোৱে। সেই প্ৰগ্ৰামত আপোনালোকৰ সকলোৰে মানে টকাখিনি দিয়া হৈছিলে PM আৱাস যোজনা। এতিয়া CM ছাৰে কোৱা মতে যে 3,40,000 আকৌ মানে যিসকলৰ নতুন হিতাধিকাৰী আছে 2025ত সিহঁতকৰ টকা দিব। ফেব্ৰুৱাৰী মাৰ্চ মাহৰ কথা কৈছিলে যিহেতু, তো ফেব্ৰুৱাৰী মাৰ্চ মাহতে বৰ হিচাপত দিব পাৰে, কাৰণ নটিচ আহিছে দুদিনমান আগতে PM আৱাস যোজনা আঁচনি ৱেবছাইটত আপোনালোকে নিজে চেক কৰিব পাৰিব। এটা নটিচ আহিছে। আপোনালোকে বহুতে মোক কৈছে যে মই এপ্লাই কৰিছোঁ কিন্তু টকাখিনি সোমোৱা নাই। বহুতো ডিষ্ট্ৰিক্টতে টকা দিয়া হোৱা নাই আৰু বহুতো ডিষ্ট্ৰিক্টতে টকা দিছে। তো কেইটামান ডিষ্ট্ৰিক্টত দিছে আপোনালোকক ডিছপ্লেত দেখাই দিছোঁ। কোকৰাঝাৰ আছে, তাৰপিছত ধুবুৰী, তাৰপিছত শিৱসাগৰ, তাৰপিছত মৰিগাঁও, নগাঁও, তাৰপিছত বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, তাৰপিছত যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, এইকেইটা ডিষ্ট্ৰিক্টতে অলৰেডি টকা সিহঁতে পাই গৈছে। যিসকলে 2025ত এপ্লাই কৰিছে, 24ৰ হোল্ড কৰি ৰাখিছিলে, সিহঁতক টকাখিনি দিয়া আছে। কিন্তু বাকী যিকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকেও টকা দিয়া হোৱা নাই, আপোনালোকে জানে যে 2023-24 আগৰ যিসকলে হিতাধিকাৰী আছিলে সিহঁতক হোল্ড কৰি ৰাখিছিলে বাবে বাকীকেইটা ডিষ্ট্ৰিক্টতে অলপ পলম হৈছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকৰ বাবে নতুন মানে লিষ্ট প্ৰকাশ কৰিছে। সেই লিষ্টৰ জৰিয়তে আপোনালোকে টকা লাভ কৰিব পাৰিব ফেব্ৰুৱাৰী মাৰ্চ মাহতে। তো CM ছাৰে কোৱা মতে যে 3,40,000 এতিয়াও বাকী আছে, যে আপোনালোকৰ যিসকলে এপ্লাই কৰিছে নতুনকৈ সিহঁতক ঘৰৰ টকা দিয়া হ'ব। ওকে, এই ঘৰৰ টকা যদি লাভ কৰিব বিচাৰে এতিয়া এটা কাম কৰিব পাৰে, বেংকৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক আছে নে নাই এইটো চেক কৰি ল'ব পাৰে। যদি নাই আপোনালোকে লিংক কৰি লওক। নতুন KYC লাগিলে এটা ফিল আপ কৰি দিয়ক। আপোনালোকৰ যিটো মোবাইল নাম্বাৰ, সেই মোবাইল ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো দি দিব। আপোনালোকৰ SMS এলাৰ্টটো পাই যাব যে আপোনালোকৰ টকাখিনি সোমাইছে নে সোমোৱা নাই। এইটো মোবাইলতে আপোনালোকে নটিফিকেশ্যন অনুযায়ী চাব পাৰিব। তো বন্ধুসকল, 3,40,000 হিতাধিকাৰীসকলক টকা দিব, যিহেতু CM ছাৰে কৈছিলে 9 ডিচেম্বৰতে। তো এতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহতে ঘৰৰ টকা সোমোৱাৰ এটা কথা আছে। তো আপোনালোকে আৰু কেইটামান দিন ৱেইট কৰক, কাৰণ এইটো ফেব্ৰুৱাৰী মাহ আজি হ'ল 5 তাৰিখ। আৰু কেইটামান দিন ৱেইট কৰক। এই মাহতে নতুবা মাৰ্চ মাহতে আপোনালোকে ঘৰৰ টকা লাভ কৰিব পাৰিব, যদিহে আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে, জিঅ' টেগিং হৈছে তেতিয়াহে। আৰু যিসকলৰ পকী ঘৰ আছে সিহঁতে ঘৰৰ টকা লাভ নকৰে, অকল কেঁচা ঘৰত থকা হিতাধিকাৰীসকলে ঘৰৰ টকা লাভ কৰিব পাৰিব। কাৰণ ভেৰিফিকেশ্যন যদি হোৱা নাই, ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ। ভেৰিফিকেশ্যন পিছতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো এটা মানে ৰুল হিচাপে চলি আছে, সেই হিচাপতে এই ঘৰৰ টকা আপোনালোকৰ সোমাব। তো বহুতৰে একাউণ্টত কিছুমানে কৈছে যে মোৰ সকলোখিনি কমপ্লিট, মোৰ কেঁচা ঘৰ আছে, জিঅ' টেগিং হৈছে, ভেৰিফিকেশ্যন হৈছে, ঘৰৰ টকা পোৱা নাই। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ হোল্ড কৰি ৰাখিছে চাগে। ইয়াৰ পিছতে আপোনালোকৰ নতুন লিষ্ট প্ৰকাশ পাব আৰু আপোনালোকে ঘৰৰ টকা লাভ কৰিব পাৰিব। তো PM আৱাস যোজনা ৱেবছাইটত এটা নটিফিকেশ্যন মানে দুদিনমান আগতে এটা নটিচ দিছে। সেই নটিচটো আপোনালোকে পাৰিলে চাব পাৰিব PM আৱাস যোজনা আঁচনিত ৱেবছাইটত গৈ। তো নটিফিকেশ্যনটো কি ইয়াৰ পিছত মই ভিডিঅ'ত আপোনালোকক দেখাই দিম নটিফিকেশ্যনটো। তো এতিয়া অকল এটা কাম কৰিব পাৰে যে এই PM আৱাস যোজনা আঁচনি যিসকলে টকা পোৱা নাই, আপোনালোকক হোল্ড কৰি ৰাখিছে, আপোনালোকে দুমাহ আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ মাহতে আপোনালোকে ঘৰৰ টকা পাব। 3,40,000 হিতাধিকাৰীসকলে ঘৰৰ টকা লাভ কৰিব পাৰিব। যিসকলে ইয়াৰ আগৰ বছৰ ঘৰৰ টকা পোৱা নাই সিহঁতকো এই নতুন লিষ্টত নাম সোমাই দিব। আপোনালোকে এটা কাম কৰিব পাৰে, অকল বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখি দিব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।